জোহাৰ আৰু হয় আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিৰ আমাৰ এটি সজাতি দল আহি মোৰ ফুলনিত আমি উপস্থিত হৈছোঁ আৰু আপোনালোকে জানে যে 18 তাৰিখে ইয়াতে আমাৰ চৰেন নামৰ এগৰাকী গৰ্ভৱতী মহিলাই যিহেতুকে আপোনালোকে জানে যে গোলাঘাটত চিভিলত যি নেকি চিকিৎসাৰ অভাৱত মৃত্যু মুখত সাৱটি ল'বলগীয়া হ'ল। এইটো খুবেই দুৰ্ভাগ্যজনক বিষয় আৰু আমি আহি যিহেতু দেখিবলৈ পাইছোঁ যে আমাৰ এই ভুক্তভোগী পৰিয়ালটোৰ গৃহত আমি উপস্থিত হৈছোঁ আৰু তেওঁলোকৰ নিজ মুখেৰে আমি জানিব পাৰিছোঁ যে কমপ্লিট মানে চিকিৎসকৰ গাফিলতিৰ কাৰণে এই ধৰণে ঘটনাটো ঘটিলে। তো আমি বিশেষকৈ চিকিৎসা বিভাগক আমি দুৰ্ভাগ্যজনক আমি আখ্যা দিবলৈ আমি বাধ্য হৈছোঁ, যিহেতুকে কেৱল মাত্ৰ আমাৰ আদিবাসী চাহ শ্ৰমিকৰ মানুহখিনিকে এই ধৰণে দুৰ্ব্যৱহাৰ কৰা আমি বাৰংবাৰ আমি দেখিবলৈ পাওঁ। আমি তেওঁলোকক সকীয়াই দিব খুজিছোঁ যে তেওঁলোকৰ আজি এই কৰ্মৰ যোগেদি তেওঁলোকে বেতন লাভ কৰে, চৰকাৰৰ পৰা বেতন লাভ কৰে আৰু তেওঁলোকে যদি তেওঁৰ কৰ্মৰ যিকোনো জাতি জনগোষ্ঠীৰ মানুহ যাব পাৰে, তো সেই ধৰণে তেওঁলোকৰ যি দায়িত্ব তেওঁলোকে দায়িত্ব পালন কৰক আৰু এনেধৰণে এইবোৰ ইমাৰ্জেঞ্চি কেছত কোনো ধৰণৰ গাফিলতি কৰাটো কিন্তু আমি খুবেই দুখ প্ৰকাশ কৰিছোঁ আৰু সকীয়াই দিব খুজিছোঁ। এইটোৰ ওপৰত উচিত তদন্ত হ'ব লাগে আৰু যিখিনি গাফিলতি কৰিছে তেওঁলোকক অতি সোনকালে চাকৰিৰ পৰা বৰখাস্ত কৰিব লাগে আৰু যিহেতুকে গোলাঘাট চিভিলৰ যিহেতু ছুপাৰিনটেণ্ডেণ্ট, সেই ছুপাৰিনটেণ্ডেণ্টজনকো আমি সকীয়াই দিছোঁ আৰু ইয়াৰ ওপৰত আমাৰ যিহেতু গোলাঘাট প্ৰশাসনে এটি তদন্ত কৰি ছুপাৰিনটেণ্ডেণ্টৰ ওপৰতো বিহিত ব্যৱস্থা ল'ব লাগে, নহ'লে দৰকাৰ হ'লে তেওঁকো চাকৰিৰ পৰা বৰখাস্ত কৰিব লাগে। সেইটো সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ পৰা দাবী জনাইছোঁ আৰু পৰিয়ালবৰ্গক আমি দেখি পাইছোঁ যে দিন হাজিৰা কৰি কোনোমতে চলি আছে আৰু আপোনালোকেতো জানেই যে বাগিচা অঞ্চলত কাম কৰাৰ পিছত মাত্ৰ আমি 150 বা 200 টকা পাওঁ আৰু আমাৰ যদি ইমান টকা পইচা থকা হ'লে আমি ডাঙৰ নাৰ্ছিং হোমত দেখালোহেঁতেন বোলো, কিন্তু আমাৰ সদায় একমাত্ৰ আশা ভৰসা কেৱল আমাৰ চিভিল হস্পিটালত। আজি চিভিল হস্পিটালত যোৱাৰ কাৰণে আজি আমি এই ধৰণে মানে কি আজি আমি উপহাৰ পালোঁ, যি নেকি আমাৰ নিজৰ মানুহটো আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল বোলো। তো সেইটো খুব দুখ প্ৰকাশ কৰিছোঁ আৰু ইয়াৰ ওপৰত আমি বাৰংবাৰ কৈ আছোঁ ইয়াৰ ওপৰত উচিত তদন্ত হ'ব লাগে আৰু দোষীক কঠোৰতকৈ কঠোৰ শাস্তি দিব লাগে। ধন্যবাদ। লগতে এই বিষয়টোৰ ওপৰত আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আমাৰ জিলা আয়ুক্ত মহোদয়ক আমি এটি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ আৰু আমি অসম চৰকাৰক আমি আমাৰ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ পৰা দাবী জনাইছোঁ, যিহেতুকে এই ভুক্তভোগী পৰিয়ালবৰ্গক যিহেতু তেওঁলোকক এটা আৰ্থিক সাহায্য প্ৰদান কৰিব লাগে, এককালীন আৰ্থিক সাহায্য 10 লাখ টকা আৰ্থিক সাহায্য প্ৰদান কৰিব লাগে, যিহেতু তেওঁলোকে কোনোমতে চলি আছে আৰু এই দুটা যিহেতু গৰ্ভৱতী এই মহিলাগৰাকীৰ লগত এটা সন্তান পেটত থকা সন্তানটো যাতে নষ্ট হৈছে। এতিয়া এই যিহেতু গৃহৰ পৰিয়ালবৰ্গই কোনোমতে চলি আছে, তেওঁক আমি দাবী জনাইছোঁ যাতে অসম চৰকাৰে তেওঁক এককালীন সাহায্য 10 লাখ টকা সাহায্য প্ৰদান কৰিব লাগে বুলি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ পৰা দাবী জনাইছোঁ। সিভিলে ভর্তি করলি তার পিছিয়ে হুয়া যাই কে কাগজপত্র করতে দেরি হয়ে গেল, আমাদের অলপ পৌঁছাতে দেরি হলো, 2টা মান বাজে যাই রি। তার পিছিয়ে হুয়া যাই কে রখলি, কাগজপত্র করা পিছিয়ে বলছে যে ভিতরে ঢুকাতে দিব। তার পিছিয়ে করতে করতে কাগজপত্র টাইমও চলে গেল, সে 4টা বাজে কমে ঢুকাইছে লিগে। তার পিছিয়ে লিকে বেড মে ঘুমাই के রাখি দিছে, কিছু চিকিৎসা নাই করছে, ডক্টর ও নাই আইছে, নার্স আইছে দেখছে যাচ্ছে। তার পিছিয়ে বলছি যে চিকিৎসা হলো জলদি করি দে, চিকিৎসাই নাই করছেন কেউ, আইছেন দেখছে অসুবিধা में पेट बिके থাকতে নাই পারছে। कितना टाइम में लेके पहुंचली और कितना देरी हो रहा है मैंने बाहर रखे रहे? बाहर तो 2 घंटा मान राखी रहे, बाहर टेबुल में बैठाई के राखी दिसे। भीतर लेके ट्रीटमेंट एकू নাই করেছে, লিকে বেড में घुमाई के राखी दिছে। कितना देरी पीछे दुर्घटनाটা তোর 2 ঘন্টা মানে ঘুমাই के রাখি দিছে বেড में, একু চিকিৎসা নাই করিছে। আর মুই এতনাও বলছি যখন অসুবিধা হচ্ছে যে স্যার সিজারিং হলু করে দিও, মই রিস্ক লইছু, অসুবিধা হয়েছে থাকিব পরা নাই পেশেন্ট হলো, মোর কথা কেউ নাই শুনছেন সেখান। মোর নামটা রাফেল খাড়িয়া, মাইকিকের নাম এমেরিয়া সরেন।
মানে हमनी के उ सब के जुदी हमनी आगे पैसा पाती देती होले उ सब ट्रीटमेंट करतेन हमनी पैसा पाती ना देवा करने उ सब ना होते रहे মানে সব আর্থিক দিক में तो अपने मन कमजोर है का कि सब मन हाँ व्यवहार कर हाँ हमनी थी ना मैंने टका पैसा नहीं के बोल के उ सब हुकम कर लेन यदि हमनी उ सब के आगे पैसा धराई देती होले हमनी के पैसे ना भारे रहते माइकी मानुषटा जो 18 तारीखे हमनी के मुफलानी बागान से প্ৰেগনেন্ট মহিলা এগৰাকীকে লেগা হৈ ৰহে গোলাঘাট চিভিলে আৰু ওয়া কি হলে হামনিকের মানে এতনাই যে মানে হেৰি করলাই যে এই দুখিয়া পরিয়ালের মানুষটাকে যে এরকমের শাস্তি দিলে যে একটা মানে ট্রিটমেন্ট পাতলে কারণে হিয়া হুয়া কাগজ পত্র কারণে ইদিকে উদিকে বহুত জায়গা দৌড়ালে তার পিছে বলে ই যাইকে বললাই যে বাইদেউ যে হেৰি অলপ চাই দিয়ক বোলে বেছিয়ে বিষাই আছে পেটটো আৰু হেৰি কিনো কি হৈ যাব বোলে হেৰি লোহাৰ চকীত বোলে বহাই থৈছে তাৰ পিছে কি বললে খামনিকে বোলে একো নহব বোলে হেৰি বহাই থক তেনেকুৱাই তার পিছে ই যাই মানে কি করব কি নাই কি করবে কারো हमनिके तो जानिए बागानिया मानर कोनो নাই জানে না तो उरकमे কথা तो 1-2 घंटा लेके बठाई के हुआई ठंडा चौकी में बठाई के रख दिले तार पीछे 4 बजे लगे लगे जिसे नहीं कि हमनी आखा आशा बाइदो के लेके भीतरे गेली तो हां होई गेले कागज पत्र तो 4:20 में भीतरे जाके तो गायनी विभाग में ढुकाई के बेड है वहां बेड में जाके पेलाई के रख दे तो মই तो वहां ढुके के लिए নাই পারতি তার পিছে কি হলো এই ইকের মা রহে মাটাকে মই বলতি তো কিবা করতে নাই নাই বলে কোনো নাই করতে তো মই তো ভিতরে যাইগলি নাই পাতি ওটা মাইকি মানুষের জায়গা তার পিছে ওরকমে কাটতে কাটতে হুয়া হয়ে গেলে 1.5 ঘন্টা মান করে দিলে তার পিছে हमनी ও জায়গা में মই অলপ সাইড হইকে মানে বাহির দিকে আই গেল তো ইকের ই আকমকে অলপ দেরি পিছে ফোন करके कहाते যে নাই বলে হেলতে নাই তো हमनी के बागानिया मानु के जो इतना जे दुर्व्यवहार करे जे गोलाघाट सिविल में ওটা নাকি आज हमनी के आदिवासी मानी जाने के लगे और এই ঘরটা দেখতি তহনি যে ইতনা দুখিয়া পরিয়ালটাকে মানুকে যে এরকম দুর্ব্যবহার করিছে हमनी के आदिवासी এইটা কথা লেকে পুরা আওয়াজ উঠাইক লাগে মই এতনাটাই খজত আর গোটে আদিবাসী মানু গোটে আসাম के आदिवासी मानु हमनी के सपोर्ट करे के লাগে